Welcome dear students, Shuhomaisa channel অন্য এটি ভিডিওত লৈ আপোনালোক সকলোৰে স্বাগতম। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ চেপ্টাৰ 5 অৰ্থাৎ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই অধ্যায়ৰ আটাইখিনি পাঠৰ প্ৰশ্নখিনি উত্তৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে যদি এই চেনেলটো নতুন আহিছা তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া, লগতে বেল নটিফিকেশনটো অন কৰি দিবা। তো বলা আজি আমাৰ ভিডিওটো আৰম্ভ কৰা যাওক। প্ৰথমতে পেজ নম্বৰ 81 ৰ প্ৰশ্নাৱলীখিনি চাম। Question number 1. নিউল্যান্স অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্ৰায়াড আছিল নে? তুলনা কৰা আৰু বিচাৰি উলিওৱা। ইয়াৰ উত্তৰ হৈছে নিউল্যান্স অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্ৰায়াড আছিল, যেনে লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম মৌল তিনিটা নিউল্যান্সৰ শ্ৰেণীবিভাজনৰ দ্বিতীয় স্তম্ভৰ মৌল। নিউল্যান্সৰ অষ্টক সূত্ৰ মতে লিথিয়াম, সোডিয়াম আৰু পটাছিয়ামৰ ধৰ্ম মিল আছে, আনহাতে লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম ডবাৰেইনাৰৰ এটা ট্ৰায়াড আৰু ইহঁতৰ ৰাসায়নিক ধৰ্ম একে। গতিকে নিউল্যান্ডৰ অষ্টক স্তম্ভত ডবাৰেইনাৰৰ ট্ৰায়াড আছিল। Question number 2. ডবাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল? ইয়াৰ উত্তৰ হৈছে ডবাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ হ'ল 1 নম্বৰ ডবাৰেইনাৰে মাত্ৰ 3টা ট্ৰায়াডহে প্ৰস্তুত কৰিব পাৰিছিল, আৰু 2 নম্বৰ ডবাৰেইনাৰে মৌলবোৰৰ পাৰমাণৱিক ভৰ আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মৰ মাজত কোনো সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল। Question number 3. নিউল্যান্সৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল? ইয়াতে চাৰিটা দিয়া হৈছে, তোমালোকে মাৰ্কৰ ওপৰত যিমান মাৰ্ক থাকে সিমান মাৰ্কৰ ওপৰত লিখিবা। এটা থাকিলে এটা, 2 মাৰ্ক থাকিলে 2টা, 3 এনেকৈ লিখিলে হ'ল। তো নিউল্যান্সৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ'ল 1 নম্বৰ অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল। 2 নম্বৰ নিউল্যান্সে প্ৰকৃততে কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে ধৰিছিল, কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল। 3 নম্বৰ নিউল্যান্সে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকে মৌলক স্থান দিয়াই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছিল। 4 নম্বৰ নিউল্যান্সৰ অষ্টক সূত্ৰটো কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰহে ভালদৰে প্ৰযোজ্য যেন দেখা গৈছিল। এতিয়া পেজ নম্বৰ 85ৰ প্ৰশ্নাৱলী চাম। Question number 1. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলৰ দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেতটো নিৰ্ণয় কৰা। তো প্ৰথমতে আছে পটাছিয়াম, কাৰ্বন, এলুমিনিয়াম, সিলিকন আৰু বেৰিয়াম। তো উত্তৰ কে মৌলটো, কে মানে হৈছে পটাছিয়াম, পটাছিয়াম মৌলটো প্ৰথম বৰ্গত আছে, মেণ্ডেলিভৰ প্ৰথম বৰ্গত আছে। ইয়াৰ যোজ্যতা সেইকাৰণে 1, গতিকে ই গঠন কৰা অক্সাইডৰ সংকেত হৈছে K2O মানে পটাছিয়াম অক্সাইড। এতিয়া কাৰ্বন, চিৰ স্থান হৈছে চতুৰ্থ বৰ্গত, সেইকাৰণে ইয়াৰ যোজ্যতা হৈছে 4 আৰু ইয়াৰ গঠন কৰা অক্সাইডটোৰ সংকেত হৈছে CO2। তাৰপিছত আছে এলুমিনিয়াম, এলুমিনিয়ামৰ স্থান হৈছে তৃতীয় বৰ্গত আৰু ইয়াৰ যোজ্যতা হৈছে 3 আৰু গঠন কৰা অক্সাইডৰ সংকেত হৈছে Al2O3। সেইদৰে সিলিকনৰ স্থান হৈছে চতুৰ্থ বৰ্গত, ইয়াৰ যোজ্যতা হৈছে 4 আৰু গঠন কৰা অক্সাইডৰ সংকেত হৈছে SiO2। আৰু বেৰিয়ামৰ স্থান হৈছে দ্বিতীয় বৰ্গত, ইয়াৰ যোজ্যতা সেইকাৰণে 2 আৰু গঠন কৰা অক্সাইডৰ সংকেত হৈছে BaO। Question number 2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? যিকোনো দুটা লিখিব কৈছে। তেওঁ শুদ্ধ উত্তৰটো হৈছে মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত গেলিয়ামৰ উপৰিও খালী স্থান ৰখা মৌল দুটা হ'ল স্কেণ্ডিয়াম আৰু জাৰ্মেনিয়াম। Question number 3. মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল? এই উত্তৰ হৈছে মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ হ'ল 1 নম্বৰ পাৰমাণৱিক ভৰৰ বৃদ্ধি, 2 নম্বৰ একে ৰাসায়নিক ধৰ্ম বিশিষ্ট মৌলবোৰক একেটা বৰ্গতে ৰখা। Question number 4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? ইয়াৰ উত্তৰ হৈছে সম্ভ্ৰান্ত গেছবোৰৰ বহিৰতম কক্ষটোত 8টাকৈ ইলেক্ট্ৰন থাকে,
গতিকে ৰাসায়নিকভাৱে এইবোৰ প্ৰায় নিষ্ক্ৰিয় গতিকে ইহঁতক একেটা বৰ্গতে ৰখা হৈছে এটা প্ৰশ্নাৱলী পেজ নম্বৰ 90 কোৱেশ্চন নম্বৰ 1 আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল ইয়াৰ উত্তৰ হৈছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো হৈছে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ানুক্ৰমে সলনি হয় আৰু আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰাৰ প্ৰক্ৰিয়াবোৰ হ'ল 1 নম্বৰ আধুনিক পৰ্যাবৃত্ত তালিকাত সমস্থানিকবোৰক একেটা স্থানতে ৰখা হয় কাৰণ সমস্থানিকবোৰৰ ভৰ সংখ্যা বেলেগ যদিও পাৰমাণৱিক সংখ্যা একে কোৱেশ্চন নম্বৰ অপশ্যন 2.2 আধুনিক পৰ্যাবৃত্ত তালিকাত একে সংখ্যাৰ যোজক ইলেক্ট্ৰন থকা মৌলবোৰক একেটা বৰ্গতে ৰখা হয় 3 নম্বৰ কোবাল্ট আৰু নিকেলৰ ভৰ সংখ্যাৰ ক্ষেত্ৰত থকা আসোঁৱাহ দূৰ হয় ভৰ সংখ্যা মতে কোবাল্টৰ পাৰমাণৱিক সংখ্যা 27 আৰু নিকেলৰ 28 কিন্তু পাৰমাণৱিক ভৰৰ ক্ষেত্ৰত কোবাল্টতকৈ নিকেলৰ কম গতিকে নিকেলৰ স্থান কোবাল্টতকৈ পিছত হয় কোৱেশ্চন নম্বৰ 2 মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুওৱা বুলি ভবা দুটা মৌলৰ নাম লিখা তোমাৰ এই বাছনিৰ ভিত্তি কি উত্তৰ হৈছে মৌল দুটা হৈছে বেৰিলিয়াম আৰু কেলছিয়াম কাৰণ বেৰিলিয়াম আৰু কেলছিয়াম উভয়ে পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় বৰ্গত আছে আৰু Mg মানে মেগনেছিয়ামৰ বৰ্গ দ্বিতীয় হয় কোৱেশ্চন নম্বৰ 3 এ বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ নাম লিখা তেন্তে তিনিটা মৌলৰ নাম আছে লিথিয়াম পটাছিয়াম আৰু সোডিয়াম এই তিনিটা মৌলৰ বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন আছে বি নম্বৰ বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা মৌল তেন্তে মেগনেছিয়াম আৰু কেলছিয়াম সি পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌল তেন্তে হৈছে হিলিয়াম নিয়ন আৰ্গন কোৱেশ্চন নম্বৰ 4 এ লিথিয়াম সোডিয়াম পটাছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে উত্তৰ হয় আছে প্ৰতিটো পৰমাণুৰে ইলেক্ট্ৰনীয় বিন্যাস একে ধৰণৰ আৰু যোজন ইলেক্ট্ৰনৰ সংখ্যা 1 তলত দেখুওৱা হ'ল লিথিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2.1 সোডিয়ামৰ হৈছে 2.8.1 আৰু পটাছিয়ামৰ হৈছে 2.8.1 তেন্তে ইয়াৰ লাষ্টৰ কক্ষপথটোত প্ৰতিটোৰে কি আছে এটাকৈ ইলেক্ট্ৰন আছে বি নম্বৰ হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়ন নিষ্ক্ৰিয় গেছ ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায় উত্তৰ হৈছে হিলিয়াম আৰু নিয়ন উভয়ৰে বহিৰতম কক্ষ ইলেক্ট্ৰনেৰে সম্পূৰ্ণ হিলিয়ামৰ বহিৰতম কক্ষত 2টা আৰু নিয়নৰ 8টা ইলেক্ট্ৰন আছে দুয়োটা সম্পূৰ্ণ কক্ষ গতিকে ইহঁতৰ পৰমাণুবোৰৰ মাজত মিল দেখা যায় 5 নম্বৰ প্ৰশ্ন আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোন কেইটা ধাতু উত্তৰ হৈছে প্ৰথম 10টা মৌলৰ ভিতৰত লিথিয়াম আৰু বেৰিলিয়াম হৈছে দুটা ধাতু 6 নম্বৰ কোৱেশ্চন পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিব পাৰি Ga Ge As Sc আৰু Be ইয়াৰ ভিতৰত বেৰিলিয়াম আটাইতকৈ বেছি ধাতৱধৰ্মী কিয়নো ই পৰ্যাবৃত্ত তালিকাৰ একেবাৰে বাওঁফালে থকা মৌল এতিয়া অনুশীলনীৰ প্ৰশ্নখিনি চাম আমি 1 নম্বৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় কোনটো তাৰমানে ভুল বুলি কৈছে ইয়াতে অপশ্যন এ হৈছে আমাৰ মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে তাৰমানে বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ধাতৱ ধৰ্মটো হেৰুৱাই পেলায় এইটো হয় সঁচা কথা বি নম্বৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে এইটোও হয় সি পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় এইটো অলপ ভুল হৈ আছে আৰু ডি আছে অক্সাইডবোৰ বেছি আমলিক হৈ পৰে এইটোও শুদ্ধ তাৰ শুদ্ধ উত্তৰটো হৈছে সি পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় কোৱেশ্চন নম্বৰ 2 মৌল Xয়ে HCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি তেন্তে ইয়াৰ পৰা চালে গম পোৱা যায় যে HCl2 মৌলটোত Xৰ যোজ্যতা হৈছে 2 তেন্তে সেই 2 যোজ্যতা থকা আমাৰ মৌল বিচাৰিব লাগিব সোডিয়াম
এইটো হৈছে 1, মেগনেছিয়ামৰ হৈছে 2, এলুমিনিয়াম হৈছে 3 আৰু সিলিকনৰ হৈছে 4। তেন্তে শুদ্ধটো হ'ব বি মেগনেছিয়াম। 3 নম্বৰ প্ৰশ্ন, কোনটো মৌলৰ আছে এ ইলেক্ট্ৰনপূৰ্ণ দুটা কক্ষ? তেন্তে নিয়নৰ ইলেক্ট্ৰনপূৰ্ণ দুটা কক্ষ আছে। তাৰপিছত বি নম্বৰ 282 ইলেক্ট্ৰনীয় বিন্যাস কাৰ? তেন্তে টোটালি হৈছে 12 নম্বৰ। 12 নম্বৰ সিৰিয়ালৰ হৈছে মেগনেছিয়াম। চি নম্বৰ, যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে 3টা কক্ষ। তেন্তে সিলিকন হ'ব এইটো হৈছে 284। বৃহত্তম কক্ষত 4টা ইলেক্ট্ৰন আছে। ডি নম্বৰ, যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে 2টা কক্ষ। এইটো হৈছে বৰন 2.3। আৰু ই নম্বৰ হৈছে দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন। তেন্তে এইটো হ'ব কাৰ্বন। প্ৰথমটোত 2টা আৰু দ্বিতীয়টোত আছে 4টা, দুগুণ ইলেক্ট্ৰন আছে। এটা 4ৰ এ, পৰ্যাবৃত্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে? উত্তৰ, পৰ্যাবৃত্ত তালিকাত বৰণৰ স্থান দ্বিতীয় পৰ্যায়ৰ 13 নম্বৰ বৰ্গৰ। ইয়াৰ যোজ্যতা 3, গতিকে পৰ্যাবৃত্ত তালিকাত বৰণৰ লগত স্থান পোৱা মৌলসমূহৰ যোজ্যতা হৈছে 3। বি নম্বৰ, পৰ্যাবৃত্ত তালিকাত ফ্লুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে? উত্তৰ, পৰ্যাবৃত্ত তালিকাত ফ্লুৰিনৰ স্থান দ্বিতীয় পৰ্যায়ৰ 17 বৰ্গত। তেন্তে 17 বৰ্গৰ আৰ মৌলসমূহক একেলগে হেলোজেন পৰিয়াল বোলে। ইহঁতৰ যোজ্যতা -1 আৰু ইহঁতে আন মৌলৰ লগত আয়নীয় বন্ধনীৰ, এইটো ৰান্ধনী হৈছে, ভুল হৈছে, এইটো বান্ধনীৰ হ'ব হা, আয়নীয় বন্ধনীৰ বান্ধ খাই হেলাইট যৌগ গঠন কৰে। 5 নম্বৰ প্ৰশ্ন, এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 2H7। তো কুৱেশ্যন নম্বৰ এ, যে এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? তেন্তে আমাৰ আটাইকেইটা প্লাছ কৰি দিলে হ'ল। পাৰমাণৱিক সংখ্যা হৈছে 2 + 8 + 7 অৰ্থাৎ 17। বি নম্বৰ, তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? তেন্তে তাতে আছে নাইট্ৰজেন, ফ্ল'ৰিন, পটাছিয়াম, আৰ্গন। তেন্তে ইয়াৰ শুদ্ধটো হ'ব ফ্ল'ৰিন, কিয়নো যেনেকুৱা আগৰ মৌলটো 17টা আছিল, তেন্তে বৃহত্তম কক্ষত 2H7, বৃহত্তম কক্ষত 7টা আছিল। তেন্তে ফ্ল'ৰিনৰ কাৰণে প্ৰথম কক্ষপথত 2টা আৰু দ্বিতীয় কক্ষপথত 7টাকৈ ইলেক্ট্ৰন আছে, 2.7। সেইকাৰণে এই সাদৃশ্যটো একে। 6 নম্বৰ প্ৰশ্ন, পৰ্যাবৃত্ত তালিকাত 3টা মৌল এ, বি আৰু চিৰ স্থানসমূহ তলত দেখুওৱা হৈছে। ইয়াতে 16 নম্বৰ বৰ্গৰ 4 নম্বৰত আছে বি আৰু 17 নম্বৰ বৰ্গত দ্বিতীয় আৰু চতুৰ্থ আছে এ আৰু চি। তা কুৱেশ্যন আমাৰ এ সুধিছে, মৌল এ ধাতু নে অধাতু? তা এ কি হ'ব? অধাতু হ'ব। আমাৰ যিমানে বাওঁফালে যাওঁ সিমানে কি হৈছে? অধাতু হৈ যায়, কিয়নো ই 17 বৰ্গত আছে। বি নম্বৰ প্ৰশ্ন, চি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়? তেন্তে চি মৌলটো এতকৈ কম সক্ৰিয়, কাৰণ বৰ্গ এটাত ওপৰৰ মৌলবিলাক বেছি সক্ৰিয় হয়, তলৰ মৌলবিলাক কম সক্ৰিয় হয়। তাৰপিছত চি নম্বৰ প্ৰশ্ন, চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু? চি মৌলটো বিতকৈ আকাৰত সৰু হ'ব, কাৰণ আগৰবিলাক বাওঁফালৰবিলাক এটা পৰ্যায়ত বাওঁফালৰ মৌলবিলাক বেছি আকাৰত ডাঙৰ হৈ যায়, ডাঙৰ থাকে। ডি নম্বৰ, মৌল এ কেনেধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব? তো এই মৌলটো 17 নম্বৰ বৰ্গত আছে। ইয়াৰ যোজ্যতা হৈছে -1, অৰ্থাৎ ই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিব, অৰ্থাৎ এনায়ন গঠন কৰিব। কুৱেশ্যন নম্বৰ 7, নাইট্ৰজেন, ইয়াৰ পাৰমাণৱিক সংখ্যা হৈছে 7 আৰু ফছফৰাছ, ইয়াৰ পাৰমাণৱিক সংখ্যা হৈছে 15। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয়? ইয়াৰ উত্তৰ হৈছে নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস 2.5 আৰু ফছফৰাছৰ ইলেক্ট্ৰনীয় বিন্যাস 2.8.5। তেনে নাইট্ৰজেনৰ নিউক্লিয়াছ আৰু কক্ষপথৰ ইলেক্ট্ৰনৰ মাজত স্থিতি বিদ্যুৎ আকৰ্ষণ ফছফৰাছতকৈ বেছি হ'ব, কিয়নো ফছফৰাছৰ আকাৰ নাইট্ৰজেনতকৈ ডাঙৰ, অৰ্থাৎ নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মকতা বেছি হ'ব। কুৱেশ্যন নম্বৰ 8, পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে? উত্তৰ, মৌলৰ অৱস্থান ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে। যোজক ইলেক্ট্ৰনে বৰ্গৰ সংখ্যা নিৰূপণ কৰে, অৰ্থাৎ যি মৌল অথবা পৰমাণুৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1, ই প্ৰথম বৰ্গত অন্তৰ্ভুক্ত হ'ব। ইলেক্ট্ৰনৰ কক্ষপথৰ সংখ্যাই মৌলটো কোনটো পৰ্যায়ত স্থান ল'ব সেইটো নিৰ্দিষ্ট কৰে। কুৱেশ্যন নম্বৰ 9,
আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম যাৰ পাৰমাণৱিক সংখ্যা হৈছে 20 তাৰপিছত কি কৈছে 12 19 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌল কেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে এই কেইটাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে তেন্তে কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 20 গতিকে ইয়াৰ ইলেক্ট্ৰন বিন্যাস হৈছে 2.8.8.2 গতিকে ইয়াৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা হৈছে 2 অৰ্থাৎ ইয়াৰ যোজ্যতা হৈছে 2 গতিকে উল্লেখিত যি মৌলৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 2 হ'ব হিয়ে কেলছিয়ামৰ লগত মিলিব তেন্তে পাৰমাণৱিক সংখ্যা 12 চোৱা যাওক ইয়াৰ ইলেক্ট্ৰনৰ সংখ্যা বিন্যাস হৈছে 2.8.2 তে ইয়াৰ বহিৰাগত অক্ষ দুটা আছে ই কেলছিয়ামৰ লগত মিলিছে তাৰপিছত পাৰমাণৱিক সংখ্যা 19 যাৰ তাৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2.8.1 এটো মিলা নাই বহিৰাগত অক্ষত এটাকে আছে তাৰপিছত পাৰমাণৱিক সংখ্যা যাৰ 21 আছে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2.8.8.3 ইয়াতো বহিৰাগত অক্ষ তিনিটা আছে মিলা নাই তাৰপিছত আছে পাৰমাণৱিক সংখ্যা 38 ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2.8.18.8.2 তেন্তে ইয়াৰো বহিৰাগত অক্ষ দুটা আছে তেন্তে এটোও মিলিব কেলছিয়ামৰ লগত গতিকে দেখা গ'ল 12 আৰু 38 পাৰমাণৱিক সংখ্যাযুক্ত মৌলৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহ কেলছিয়ামৰ লগত মিলে কোৱেশ্চন নম্বৰ 10 মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণী বিভাজনৰ তুলনা কৰা উত্তৰ তো প্ৰথমতে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ 1 নম্বৰ মেণ্ডেলিভৰ তালিকা পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি সজা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ 1 নম্বৰ হৈছে আধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজা 2 নম্বৰ সংক্ৰমণশীল মৌল পৃথক কৰা হোৱা নাই ইয়াৰে 2 নম্বৰ হৈছে সংক্ৰমণশীল মৌল পৃথক কৰা হৈছে 3 নম্বৰ মেণ্ডেলিভৰ তালিকাই মৌলৰ ধৰ্ম পুনৰাবৃত্তিৰ কোনো কাম দিব নোৱাৰিলে ইয়াৰে 3 নম্বৰ হৈছে এই তালিকাই ইলেক্ট্ৰনীয় সজ্জাৰ ভিত্তিত মৌলৰ ধৰ্মৰ পুনৰাবৃত্তিৰ বিষয়ে স্পষ্ট বৰ্ণনা দিছে 4 নম্বৰ মেণ্ডেলিভৰ তালিকাত 8টা বৰ্গ আৰু 6টা পৰ্যায় আছে আৰু ইয়াতে আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে ছাত্ৰ-ছাত্ৰীসকল আমাৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল তোমালোকে ভিডিঅ'খিনি চাই কেনে পালা মোক কমেণ্টছত জনাবা ভিডিঅ'টো ভাল পাই থাকিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ